ঘৰত সোমাব নোৱাৰা তই এজনী অজাতি ছোৱালী আনি তই মোৰ ঘৰত সোমাব পাৰিম বুলি কেনেকৈ ভাবিলি? মা তুমি এইবোৰ কি কৈছা? তই কি ভাবিছ মই তোৰ ঘৈণীয়েৰক আদৰিবলৈ ইয়াত ৰৈ আছো? হা মই বিয়া পাতিবলৈ বাধা দিয়াৰ পাছত তই বিয়া নাপাতি এনেকৈ পলুৱাই ছোৱালী লৈ আহিছ। কি ভাবিছ মই কি তোক পলুৱাই আনি বুলি ঘৰত সোমাবলৈ দিম? হা তই আমাৰ একমাত্ৰ ল'ৰা হৈ এনেকুৱা কাম কৰিবি বুলি কেতিয়াও ভবা নাছিলো। এই অজাতিজনী হাতেৰে মই খাই বৈ অধৰ্ম চপাই ল'ব নোৱাৰো বুজিছ? তই এজনী গৈ এতিয়া ওলাই যা বুলি কৈছো। মা কলৈ যাম ওলাই? মই তোমালোকৰ একমাত্ৰ ল'ৰা। মই যি কৰিলো মোৰ ভুল হৈ গ'ল বুলি ধৰি লোৱা। মোক ক্ষমা কৰি দিয়া আৰু তোমাৰ বোৱাৰীজনীক মৰমেৰে আদৰি লোৱা। তই মোক বুৰ্বক বুলি ভাবিছ নেকি? নে সৰু ল'ৰা ছোৱালী বুলি ভাবিছ যে তই ফুচুলালে মই ফুচুল খাই যাম? মোৰ এক কথা বুলি কৈছো, এইখন ঘৰত মই এই অজাতিজনীক সোমাবলৈ নিদিওঁ। তই এতিয়া ওলাই যা এজনীক লৈ পেলাই। নালাগে তোৰ দৰে পুত্ৰ মোক। মই বাধা দিয়াৰ পাছতো তই এই অজাতিজনীক আনি ঘৰত সোমালহি মোৰ বোৱাৰী কৰি। মই কেতিয়াও মোৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো। মা তুমি কিয় এই জাত পাতক লৈ ভেদভাৱ কৰিছা? ৰুণী বৰ ভাল ছোৱালী, তাইক মই বৰ ভাল পাওঁ। তাইৰ অবিহনে মই বেলেগ ছোৱালীক বিয়া পাতিব নোৱাৰো মা। সেইকাৰণে তুমি বাধা দিয়া স্বত্তেও মই তাইক বিয়া পাতি আনিলো। এয়া মোৰ ভুল হ'ল, কিন্তু এনেকৈ ঘৰৰ পৰা ওলাই নিদিবা মা। দেউতা তুমিতো কিবা এটা কোৱা। হেৰা যি হ'ল আৰু সি ভুল কৰিলে হয় বাৰু, কিন্তু কি কৰিবা আমাৰ এইটো সন্তান সি এনেকৈ ঘৰৰ পৰা ওলাই দিলে কথাটো বৰ বেয়া হ'ব। হ'ব আৰু দিয়া, খং নকৰিবা, ঘৰত সোমাবলৈ দিয়া। মই অজাতিজনী হাতে কি ভাত পানী খাম বুলি ভাবিছে নি আপুনি? হা নিদিওঁ বুলি কৈছো নহয়। মোৰ ঘৰত এক খোজো নোসোমাবি। যা ওলাই যা বুলি কৈছো। তই মোৰ ল'ৰাটো ফুচুলাই মোৰ ল'ৰাটোক জালত পেলাই দিলি। হা তই জান নে নাজান? হা তহঁতৰ আৰু আমাৰ চাপ পাত নিমিলে বুলি হা কৰ অজাতি এজনী আনি মোৰ ঘৰত ধৰ্ম শেষ কৰিবলৈ আহিছে। হা তই মোৰ ল'ৰাটো কেনেকৈ ফচালি? ঐ মা তুমি ৰুণীক কিয় এনেকৈ কৈছা? আৰু তাইক ভাল পাবলৈ মই প্ৰথমতে সুধিছিলোঁ, আৰু তাইক বহুত ৰিকুৱেষ্ট কৰাৰ পাছতহে তাই মোক ভাল পাবলৈ বাধ্য হৈছে। আৰু তাই তেতিয়াই কৈছিল যে আমাৰ লগত সিহঁতৰ জাতটো নিমিলে, কিন্তু মই সেইবোৰ তাইক মানা কৰিছিলোঁ ভাবিবলৈ। আৰু কৈছিলোঁ আজিকালি জাত পাতৰ লগত একো কথা নাই। আমি জাত পাত হিচাপে আমি মানুহ, ইয়াত আৰু বেলেগকৈ জাত পাত বুলি একো নাথাকে। আৰু সকলোৰে গাটো কাটিলে তেজেই ওলাব। সেনেকুৱা এতিয়া এই যুগটো কেনেকুৱা হ'ল বাৰু কোৱাচোন? হা সেই যুগত এতিয়া জাত পাতৰ ভেদভাৱ কৰিবলৈ সময় আছেনে তোমাৰ? এই অজাতিজনীক আনি লৈ তোৰ দেখোন একেবাৰে সাহসটো বেছি বাঢ়ি গ'ল। হা তই মোক শিক্ষা দিব নালাগে। মই কি কৰিব লাগে কি কৰিব নালাগে ভালকৈ জানো। তোৰ ঘৈণীয়েৰক মই এইখন ঘৰত মোৰ বোৱাৰী হিচাপে আদৰি নলওঁ বুলি কৈছো নহয়, নলওঁ। হেৰা তুমিনো কিয় ইমান খং কৰিছা বাৰু? সিটো ঠিকেই কৈছে, জাত পাতৰ ভেদভাৱ কৰি কি কৰিবা? হা সিনো এতিয়া ঘৰৰ পৰা কলৈ যাব বাৰু? ক'ত থাকিব সি? ঠিক আছে তই ক'ৰবালৈ যাব নালাগে, কিন্তু শুন তয়ো আজিৰ পৰা এইটো ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰিবি। যা ভঁৰালৰ তলত বেৰ দি লৈ দুইটাই থকাৰ ব্যৱস্থা কৰ। এইজনীক মোৰ ঘৰটোৰ ভিতৰলৈ মই কেতিয়াও সোমাবলৈ নিদিওঁ। যা আজিৰ পৰা তহঁত দুটাই ভঁৰালৰ তলত ঘৰ বনাই ল'বই। দুইটা তাতে থাকিবি আৰু আমাৰ লগত খোৱা বোৱা একো নচলে। তহঁত দুইটা বেলেগে থাকিবি, আমি বেলেগে থাকিম। যা মানুহে ঘৰৰ পৰা উলিয়াই দিলেহে বেয়া বুলি ক'ব। ঘৰতে বেলেগ হৈ থাক যা। মায়ে কি কৈছে এইবোৰ? আমি ভঁৰালৰ তলত কেনেকৈ থাকিম দেউতা? নয়ন তইতো মাৰক জানই, মাৰৰ খংটো ওপৰতে। চা মাৰে যি কৈছে তাকে শুন, নহ'লে মাৰৰ খং উঠিব লাগিলে ঘৰৰ বাউণ্ডৰীৰ ভিতৰতো সোমাবলৈ নিদিব। গতিকে শুন, পিছফালে বেৰ দুখনমান খুলি থোৱা আছিল যে, সেইকেইখনকে ভালকৈ ভঁৰালৰ তলত বনাই লৈ যা। মই বিচনা আৰু যি বস্তু লাগে সকলোবোৰ আনি দিম। তহঁতে অলপ দিন বেলেগকৈয়ে খাচোন। কিজানি মাৰৰ মনটো পিছত গ'লেই। মাৰে যি কৈছে এতিয়া সেইটো শুনাই ভাল হ'ব। আৰু বোৱাৰী তুমি মাৰ কথাত একেবাৰে লাগি নাথাকিবা। তেওঁৰ খংটো অলপ বেছি। তোমাক এতিয়া আদৰি লোৱা নাই, নিশ্চয় তেওঁ তোমাক আদৰি ল'ব, মোৰ বিশ্বাস আছে। দেউতা মইতো নয়নক মোক প্ৰথম ভাল পাবলৈ সোধাৰ দিনাখনেই কৈছিলোঁ যে তুমি মোৰ লগত লাগি নাথাকিবা, কাৰণ তোমালোকৰ লগত আমাৰ জাত নিমিলে। সেইবাবে মই কৈছিলোঁ, কিন্তু নয়নে নুশুনিলে। মোৰ পিছত ইমানেই লাগিলে যে ময়ো তাৰ প্ৰেমত পৰিবলৈ বাধ্য হ'লোঁ। আৰু আজি আমি এনেকৈ এইটো সিদ্ধান্ত ল'ব লগা হ'ল। মোৰ গাত ভুল নাই দেউতা। হ'ব দিয়া মাজনী, তুমি নাকান্দিবা। কি ক'বা আৰু, মোৰ মানুহজনী বৰ খঙাল। তেওঁ যি কয় এইখন ঘৰত সেইটোৱে হয়। ময়ো বৰ এটা মাত মাতিব নোৱাৰো। কি কৰিবা আৰু, উপায় নাই। তোমালোকে অলপ দিন বেলেগেই থাকা। কিজানিবা মানুহজনী মনটো গ'লেই তেতিয়া নিশ্চয় কিবা এটা হ'ব। এতিয়া তোমালোকে যেনেকৈ থাকিবলৈ গৈছা তেনেকৈয়ে থাকা। হ'ব দিয়া দেউতা, উপায়টো নাই আৰু। অজাতি ছোৱালী বিয়া কৰাৰ বাবে নয়নক মাকে ঘৰত সোমাবলৈ নিদিলে আৰু ভঁৰালৰ কাষৰ ঘৰ এটাতে সিহঁত দুটাক থাকিবলৈ ব্যৱস্থা কৰি দিলে। আৰু বেচেৰা নয়ন আৰু ৰুণীয়ে সেই পুৰণা ঘৰটোকে চাফ চিকুণ কৰি সিহঁত দুটাই তাত নতুন জীৱন আৰম্ভ কৰিলে। এই অজাতিজনীয়ে ঘৈণীয়েৰক শুবলৈ দি তই এতিয়া কি চোতাল সাৰিবলগীয়া হৈছে নেকি? হা
মা তুমি কথাবোৰ কিয় এনেকৈ কোৱা? ৰুণীয়ে পঢ়ি আছে, তুমিতো ভালদৰে জানা তাই নাৰ্ছ পঢ়ি আছে বুলি। তাই অলপ সময়ৰ পাছতে যাব হ'ব। সেইকাৰণে তাইক ভাত বনাবলৈ দি মই কামকেইটা কৰিছোঁ বাহিৰৰ। সেইটোনো কি ডাঙৰ কথা হ'ল? মোটামুটি দুয়োটাই মিলি যদি কৰিলেই হ'ল সোনকালে, ময়ো কামলৈ যাব লাগিব। মহাৰাণী মহাৰাণী তই আৰামত থাকি মোৰ ল'ৰাটোক কাম কৰাই মাৰিছ হা? তই মোৰ মোৰটো খাবলৈ আহিলি। তই মোৰ ল'ৰাটোৰ জীৱনটো শেষ কৰিবলৈ আহিলি হা? গুচি নাযাওঁ কিয় এইখন ঘৰৰ পৰা? মোৰ ল'ৰাটো আজি আকলৈকে সেই 7টা নুঠে হা? কাম কৰাটো দূৰৰে কথা, এতিয়া তোৰ কাৰণে সি কাম কৰিব বুলি খাইছে। মহাৰাণী উদাই আঁতৰে। মা আপুনি এইবোৰ কি কৈছে? মই এখেতক কামত লগোৱা নাই, মই নিজে কৰিম বুলি কৈছিলোঁ। কিন্তু এওঁহে মোক গাটো ধুই ভাত বনাবলৈ কৈছে, সেইকাৰণেহে মই প্ৰাৰ্থনা ভাগ কৰি ভাত বনাবলৈ লৈছিলোঁ। চুপ থাক কুলক্ষণী, তই আহি মোৰ ল'ৰাটোৰ জীৱনে শেষ কৰি পেলালি। মোৰ বুকুৰ পৰা তই মোৰ ল'ৰাটোক কাঢ়ি ললি। তই অজাতি যে অজাতি, তহঁতৰ মৰম দয়া বোলা বস্তুটো একেবাৰে নাই। মা তেনেকৈ নক'ব মা, মই এওঁক কামত লগোৱা নাই অ' মা। চুপ থাক, একদম চুপ থাক, নামাতিবি মোক মা বুলি। তোক মই মা বুলি মাতিবলৈ পাৰ্মিশ্যন দিয়া নাই। তোৰ দৰে অজাতি এজনী মুখেৰে মই মা বুলি শুনিব নিবিচাৰোঁ। তই মোৰ জীয়েক নহয় যে তই মোক মা বুলি মাতিবি, গম পাইছ? মা চুপ থাক, মাইকী তলকীয়া যা। মাইকীজনী কাপোৰকেইটা ধুবলগীয়া আছে যদি সেইকেইটাও ধুই দেগৈ, পেটিকোট মেখেলাকেইটা। নয়ন, মায়ে বাৰু ৰাতিপুৱা এনেকৈ ক'বহি লাগেনে? মই তোমাক মানা কৰিছিলোঁ নে নাই? মই হাৰিম বুলি কৈছিলোঁ নে নাই? তুমিহে। চৰি ৰুণী, চৰি। মই মায়ে যে এনেকৈ ক'বহি বুলি ভবাই নাছিলোঁ। প্লিজ এইবোৰ কথা ধৰি নাথাকিবা। মাৰ খং উঠি আছে কাৰণে কিবা এটা কৈছে। হ'ব দিয়া, এইখন ঘৰলৈ তোমাৰ জীৱনলৈ মই এইবোৰ কথা শুনিবলৈ আহিছোঁৱেই। এতিয়া বেয়া পালে কি হ'ব? শুনি থকাৰ পাল পৰিছে, শুনিবই লাগিব। প্লিজ ৰুণী, মন বেয়া নকৰিবা। যোৱা ভাতত লাগাগৈ, নহ'লে তোমাৰো দেৰি হ'ব, মোৰো দেৰি হ'ব। হ'ব দিয়া। অঁ পাপৰি, তই ভালে আছনে? মই তোলৈ কালি ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। প্লিজ তোৰ বিয়া পাতিলৈ ফোন কৰিবলৈ সময়ে নোহোৱা হ'ল। তই বহুত সলনি হৈ গ'লি। তেনেকৈনো কিয় কওঁ? তেনেকৈ নকবিচোন। আৰে তই মোৰ প্ৰিয় বান্ধৱী। তই তেনেকৈ ক'লে মোৰ বৰ বেয়া লাগে। চৰি ডাৰ্লিং, তোক ধেমালি কৰিছোঁ দে। পিছে এতিয়া কি কৰি আছ? ৰিজাল্ট দিব সময় হৈছেই নহয় আৰু। এইবাৰ আৰু চাকৰিটো পালে পাৰ্টি এটা ভালকৈ খুৱাবি আৰু। অঁ, ৰিজাল্ট দিবলৈ সময় ওচৰ চাপি আহিছে আৰু। খুৱাম দে, তই চিন্তা নকৰিবি। আশীৰ্বাদ কৰচোন যাতে মই চাকৰিটো পাওঁ। পাবি, চিঞৰ পাবি দে। তামোলখনে ডিঙিত ধৰিছোঁ। ৰচোন, মই ফোনটো ৰাখিছোঁ। কি হৈছে আপোনাৰ? এয়া লওক, পানী অকণ খাই দিয়ক, ভাল পাব। কি ক'লি? তই মোক পানী দিবলৈ ক'ত সাহস পালি হা? তোৰ নিচিনা অজাতিজনী হাতেৰে পানী খাবলৈ এতিয়া মোৰ বাকী থাকিল। মাফ কৰিব মা, আপুনি কাঢ়ি থকা দেখিহে আপুনি চৰচৰনি খাইছে বুলি পানীগিলাচ দিছিলোঁ। যা, তোৰ পানী তয়ে খাগৈ। তোৰ নিচিনা অজাতিজনী হাতেৰে পানী খাই মই মৰাতকৈ মই তামোলৰ চৰচৰনি মৰাই ভাল। মোক পানী দি ভাল হৈছিল বুলি আহিছে। তাইৰ নিচিনা অজাতিজনী হাতেৰে পানী খাই পেলাই তাইক মই আঁকোৱালি ল'ম বুলি ভাবিছে। মা দেউতা, অ' মা। মই মানা কৰাৰ পিছতো তই কেনেকৈ ঘৰৰ ভিতৰত সোমালি? কিয় তেনেকৈ কৈছা? নিজৰ ল'ৰাটো ঘৰৰ ভিতৰলৈ আহিছে, তুমি এনেকৈ কৈছা? ইমান দিনৰ পিছত ল'ৰাটোৰ ঘৰখনৰ ভিতৰলৈ সোমাইছে, আৰু তুমি? আপুনি মনে মনে থাকক। সি মাক দেউতাকক এজনী অজাতিক বিয়া পাতি তাইৰ লগত সুখী হৈ আছে যেতিয়া কি দৰকাৰ সি মাক বাপেকক বিচৰা? মা মোক ক্ষমা কৰি দিবা মা। আচলতে মই ফূৰ্তিত ক'ব নোৱাৰা হৈ পাহৰিয়ে থাকিলোঁ। এয়া তোমালোকৰ বাবে ৰসগোল্লা আনিছোঁ। আজি ৰুণীৰ ৰিজাল্ট দিলে নহয়, তাই চাকৰি পালে মা। তাই এতিয়া নাৰ্ছ হ'ল। তাই চাকৰি পালে মা। সেইটো ফূৰ্তিতে মই মিঠাই লৈ তোমালোকক ভাল খবৰটো দিবলৈ আহিছোঁ মা। হয় নেকি? তোৰ ঘৈণীয়েৰে নাৰ্ছ নালাগে, ইঞ্জিনিয়াৰ হ'লেও মই তাইক মোৰ বোৱাৰী হিচাপে মানি নলওঁ। কাৰণ তাই মোৰ জাতৰ ছোৱালী নহয়, বুজিলি? লৈ যায় এই মিঠাই, তহঁতেই খাগৈ। তহঁতেই মিঠাই খাই তহঁতৰ চাকৰি পোৱাৰ আনন্দ উপভোগ কৰগৈ। মোৰ ঘৰত এইবোৰ সোমোৱাই এইবোৰ তাই দি পঠাই মোৰ কি মন ভুলাম বুলি ভাবিছে নেকি? যা, তোৰ ঘৈণীয়েৰে নাৰ্ছে কৰক বা ইঞ্জিনিয়াৰে কৰক, মোৰ তাত কোনো দৰকাৰ নাই। মোৰ তাত ফূৰ্তি কৰিবলগীয়া একো নাই, বুজিলি? দেউতা, মায়ে কিয় এনেকুৱা কৰিছে দেউতা? এতিয়া মই মোৰ নিজৰ ঘৰখনতো ভৰি দিবলৈ পাৰ্মিশ্যন ল'বলগীয়া হৈছে। মই ইমান ডাঙৰ ভুল কৰিলোঁ নে দেউতা? বোপাই, তই মনতে দুখ নাপাবি অ'। কি কৰিম ক? মই ইফালেও ক'ব নোৱাৰা হ'লোঁ, সিফালেও ক'ব নোৱাৰা হ'লোঁ। দে ময়ে ৰসগোল্লা এটা খাওঁ, তই মনত দুখ নাপাবি। মাৰে মনত দুখ পাইহে এনেকৈ কৈছে অ'। নাজানো আৰু দেউতা, মায়ে কিয় এনেকুৱা কৰিছে। মায়ে কিয় এই জাত পাতৰ ভেদভাৱ কৰি এনেকৈ আমাৰ মনত কষ্ট দিছে। আৰে ৰুণী বহুত ভাল ছোৱালী। আজি যদি নিজৰ জাতৰ ছোৱালীজনী আনি মা দেউতা তোমালোকক অত্যাচাৰ কৰে, তেতিয়া কি কৰিবা? আৰে মানুহৰ দৃষ্টিৰে চাব লাগে, জাত পাতৰ ভেদভাৱেৰে নহয়। মইতো সেয়া বুজি পাওঁ, মাৰে নুবুজিলে এতিয়া কৰিম কি কচোন? হ'ব দিয়া দেউতা, মই গৈ থাকোঁ। নালাগে, মায়ে মানা কৰিছে নহয়, তুমিও খাব নালাগে। নয়ন আৰু ৰুণীয়ে ভাবিছিলে চাকৰি বাকৰি হোৱাৰ পাছত মাকে নিশ্চয় মনতে ভাল পাব আৰু সিহঁতক আদৰি ল'ব। কিন্তু নাই, মাকে সিহঁতক আদৰি নল'লে। ৰুণীয়ে চাকৰি পোৱাৰ বাবে তেওঁ অকণো সুখী নহ'ল আৰু আগৰ দৰে ৰুণীক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। তাইক দেখা মাত্ৰকে মাকে থু পেলাই দিয়ে। ইমানেই তাইক দেখিব নোৱাৰে।
অজাতি হোৱাৰ বাবে ৰণীক ইমান বেয়া ব্যৱহাৰ কৰে মাকে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। আকৌ মোৰ দেৰি হ'ব নহয় এতিয়া। একেবাৰে ডাক্তৰণীজনী পৃথিৱীত নকৰা কাম তাইহে কৰিছে। তাইৰ লেবেলটো চা। তাই ডক্তৰণী সাজ পিন্ধি মোক লেবেল দেখুৱাবলৈ আহিছে। মা আপুনি এইবোৰ কি কৈছে মা? মই আপোনাক কিয় লেবেল মাৰিম মা? চুপ চুপ থাক। তোৰ নিচিনাজনী মুখখন চালেও মোৰ গা ধুবলৈ মন যায়, বুজিলি? মই ক'ৰবালৈ ওলাই মোৰ সন্মুখত নাহিবি। মোক দেখিলে তই আঁতৰতে লুকাবি, কাৰণ তোৰ মুখখন চাই গ'লে মোৰ অমংগল হয়, বুজিলি? তোৰ দৰে অজাতি এজনী আহি মোৰ ল'ৰাটো মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিলি। হা, তইও জীৱনত সুখত থাকিব নোৱাৰিবি। চাম নহয় তই কিমান সুখত থাক। মা কিয় তেনেকৈ কৈছে মা? প্লিজ মা এনেকৈ নক'ব। মই আপোনাৰ ল'ৰাটোক বুকুৰ মাজৰ পৰা কাঢ়ি অনা নাই মা। মই কাঢ়ি অনা নাই। এনেকৈ নক'ব মা। চুপ, একদম চুপ। মোক মা বুলি নামাতিবি বুলি কৈছোনে নাই? হা, তই মোক মা বুলি মাতিলে মোৰ কাণখন কিবা বিষে ধৰে। তোক মই এক ছেকেণ্ডৰ কাৰণে সহ্য কৰিব নোৱাৰো। তই মোৰ ল'ৰাটোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কিমান টকা ল'বি? ক কিমান টকা ল'বি? হা, তই মোৰ ল'ৰাটোৰ জীৱনৰ পৰা আঁতৰি যা। মই তাক বেলেগ ছোৱালী আনি দিম, আমাৰ জাতৰ ছোৱালী আনি দিম। তোৰ দৰে এজনী অজাতি মোৰ ল'ৰাটোৰ লগত শেষ কৰি দিবি তই মোৰ জীৱনটো। তই আজিয়ে যা। তই কিমান টকা ল'বি মোৰ ল'ৰাটোৰ জীৱনৰ পৰা যাবলৈ? মা আপুনি কিন্তু বেছি কৰিছে। কি কথা কৈছে আপুনি এইবোৰ? মই কি টকাৰ কাৰণে বিয়া হৈছোঁ নেকি নয়নৰ লগত, যে মই টকা লৈ তাক এৰি থৈ গুচি যাম? মই তাক মনে প্ৰাণে ভাল পাওঁ। মই সেইকাৰণে বিয়া পাতিছোঁ। আপুনি মোক যিমান অত্যাচাৰ কৰে কৰক মা, কিন্তু নয়নৰ জীৱনৰ পৰা মোক আঁতৰাই নপঠিয়াব। মই তাক বহুত বেছি ভাল পাওঁ আৰু সিও মোক ভাল পায়। মোৰ ল'ৰাটোক তই যাদু কৰিলি, মই কি নাজানো বুলি ভাবিছ? হা, মোৰ ল'ৰাটোক যাদু কৰি তাৰ মূৰটো একেবাৰে খাই পেলালি। তাৰ মূৰত এতিয়া তোৰ বাহিৰে বেলেগৰ কথা নোসোমাই, বুজিলি? তই এজনী কুলক্ষণী, তোৰ মুখ চাব নাপায়। আপুনি মোক ভুল বুজিছে মা, আপুনি মোক ভুল বুজিছে। মই অজাতি হ'লো বুলিয়ে মোক ইমান বেয়া ব্যৱহাৰ কৰিব লাগে নে? এনেদৰে প্ৰতিদিনে শাহুৱেকে ৰণীক বৰ বেয়া ব্যৱহাৰ কৰে আৰু ৰণীয়ে সকলোবোৰ সহি সামৰি তাইৰ জীৱনৰ বাটত খোজ পেলাইছে। সেই অনুপমা, ভাত নবনোৱা নেকি? অকল যে টিভিটোকে চাই আছা? এই ৰ'বচোন, মোৰ ফেভাৰিট চিৰিয়েলখন চাই আছো। আপুনি যে অকল ভাতকে নাথাকিব আৰু পাই। সেইটো কাৰণেতো মই কৈছিলো, বোলো বোৱাৰীজনী চপাই লোৱাহেঁতেন। তুমি এইবিলাক ভাত পানী নবনালেও হ'লহেঁতেন। বোৱাৰীজনীয়ে মুখৰ আগতে দিলেহেঁতেন। তুমিহে আৰু বোৱাৰীজনীক ঘৰ সোমাবলৈ নিদিলা। আপোনাৰ তাৰমানে উদ্দেশ্য বেলেগ? হা, ল'ৰা বোৱাৰীক ঘৰ সোমাবলৈ সেইটো উদ্দেশ্যৰে মোক কথা ক'বলৈ আহিছে? কেতিয়াও নহ'ব এইটো জনমত। সেইজনী মোৰ ঘৰত কেতিয়াও থাকিব নোৱাৰে, আৰু সেইজনী হাতে মই কেতিয়াও একো নাখাওঁ। নাপায়ো অনুপমা, এনেকৈ মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰিব নাপায়। কিন্তু তাইওতো এজনী তেজ মঙহৰে গঢ়া ছোৱালীহে। কিয় এনেকুৱাখন কৰা কোৱাচোন? কাইলৈ যদি তুমি বুঢ়ী হৈ যোৱা, তেতিয়াতো তুমি একো কৰিব নোৱাৰা হ'বা। তেতিয়াতো আমাৰ বোৱাৰীজনী, আমাৰ ল'ৰাটোৱে আমাক চাব লাগিব। চব যি হয় হৈ থাকিব। মুঠৰ ওপৰত মই এইজনীক কেতিয়াও বোৱাৰী হিচাপে মানি ল'ব নোৱাৰো। তোমাক বুজাই মই ভাগৰি গৈছো আৰু নোৱাৰিছো। যি কৰা কৰি থাকা। বৰ বোৱাৰীয়েকৰ হাতেৰে ভাত খাবলৈ মন বুঢ়াৰ। পুতেক বোৱাৰীয়েকক ঘৰত সোমাবলৈ দেউতাকেও বহুত বুজায় মাকক, কিন্তু নাই, তেওঁ আকুৰ গোজ। মুঠৰ ওপৰত অজাতি ছোৱালীজনী কোনো পধ্যে তেওঁৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে আৰু তেওঁ আঁকোৱালি নলয়। এনেদৰে তেওঁ এটা দৃঢ় প্ৰতিজ্ঞা হ'ল যে কোনোদিন তাইক ঘৰত সোমাবলৈ নিদিয়ে। তাইৰ হাতেৰে একো বস্তু নাখায়। এনেদৰে এদিন দুদিনকৈ সময়বোৰ পাৰ হ'বলৈ ধৰিলে। ইমান দিনৰ মূৰত তুমি ছুটি লৈছা, ফুৰিবলৈ যাওঁ বুলি কৈছো নোযোৱা। সেইকাৰণে মই কামলৈকে ওলাইছো আৰু। নহয় ঘৰখনত অলপ চাফ চিকুণ কৰোঁ বুলি ভাবিছোঁ। ইমান দিনৰ মূৰত ছুটি পাইছোঁ, গতিকে ঘৰখনকে চাফ চিকুণ কৰি অকণমান মোচা কোচা কৰোঁ নেকি? মায়ে ইমান দিনে ধৈৰ্য ধৰিলো, আমাক নামাতিলি, আমাক ঘৰত সোমাব নিদিলেই। মই তোমাক কৈছো কিন্তু ব'লা আমি বেলেগতে ভাল ভাড়া ঘৰ এটা লৈ পেলাই থাকোঁগৈ। এইটো ঘৰত আৰু এনেকৈ থাকিব পাৰিনে বাৰু? নাই নয়ন, তুমি তেনেকৈ নক'বা। মা দেউতাই আমাক ঘৰৰ পৰা বাহিৰত থাকিব দিছে যদিও আমাকতো বান্দৰে বাহিৰ কৰি দিয়া নাই। তেনেস্থলত মা দেউতাক অকলশৰে এৰি থৈ আমি কেনেকৈ বাহিৰলৈ যাব পাৰোঁ? হ'ব দিয়া, এইখন ঘৰতে মই সুখতে আছোঁ। মই একো অসুবিধা পোৱা নাই। তুমি সেইবোৰ চিন্তা নকৰিবা। যোৱা, তোমাৰ এতিয়া দেৰি হ'ব নহ'লে। তোমাকো কিন্তু মানিছো দেই, মায়ে ওলাওঁতে সোমাওঁতে তোমাক যে কিমানখিনি ককৰ্থনা কৰে, তাৰপিছতো তুমি এইখন ঘৰ এৰি থৈ যাবলৈকে মন নকৰা। কিছুমান বোৱাৰী হোৱা হ'লে এতিয়া চাকৰি বাকৰি হ'ল, নিজৰ টকাৰে বেলেগত গৈ ঘৰ বনালোগৈহেঁতেন। মই সেই কিছুমানৰ দৰে নহয় নয়ন। মই তোমালোকৰ ঘৰখন কেতিয়াও ভাঙিব নিবিচাৰোঁ। সদায় একেলগে সকলো মিলিজুলি থাকিব বিচাৰোঁ। মাৰৰ কিবা এটা হৈছে, বলাচোন ভিতৰলৈ। সেই মানুহজনী বেহুচ হৈ মাটিতে সৰি পৰিলে। নাজানো, হঠাতে মোৰ গায়ে মাটিত সৰি পৰিলে। মই বিচনাত যেনে তেনে উঠাই থৈ আহিছো। আহচোন বোৱাৰী, আহা, কি হ'ল বা মানুহজনী? অনুপমা কি হৈছে কোৱাচোন?
মই প্ৰেছাৰ চুগাৰ সকলো চেক কৰিছিলোঁ। চুগাৰটো একেবাৰে নীল হৈ গৈছে। মই ভিতৰৰ পৰা চেনি আনি মাক খুৱাই দিছোঁ আৰু এটা বেজি দিছোঁ। ভগৱানৰ কৃপাত মাৰ হুঁচ আহিব লাগে। পটককৈ এইখিনি কাম নকৰা হ'লে হয়তো মা আমাৰ মাজৰ পৰা হেৰাই গ'ল হয়। হে ভগৱান, তুমি থকাৰ বাবে, সোনকালে এইখিনি কাম কৰি দিয়াৰ বাবে আজি মানুহজনী জীৱনটো বাচিব। নাজানো আৰু দেউতা, মই যিমানখিনি পাৰিছোঁ কৰি দিছোঁ। এতিয়া ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ মা যাতে সুস্থ হওক। কি হৈছিলে মোৰ হাতটো একেবাৰে বেয়া হৈ আহিছিল। তাৰপিছত কি হ'ল মই গম নাপালোঁ আৰু। তুমি একেবাৰে মাটিত বাগৰি হৈ পৰিছিলা আকৌ। মই তোমাক যেনে তেনে আনি বিচনাত শুৱাই পেলাই বোৱাৰী আৰু নয়নক মাতি আনিছোঁ। সিহঁত দুটা আহি পেলাই তোমাক চোৱা চিতা কৰি বোৱাৰীয়ে তোমাক প্ৰেছাৰ চুগাৰ সকলোবোৰ জুখি পেলাই বোৱাৰীয়ে গম পালে তোমাৰ বোলে চুগাৰটো একেবাৰে নীল হৈ আছে। সেইকাৰণে তাই তোমাক বেজি চেজি দি চেনি অলপ খুৱাই দিলে। তাৰ কাৰণে তুমি ঘপককৈ এনেকৈ তুমি সুস্থ হ'লা। নহ'লে তোমাক হস্পিটেললৈ নিয়ালে তোমাৰ আজি কি হ'লহেঁতেন ঠিক নাই। মা বেয়া নাপাবা, তোমাৰ অনুমতি অবিহনে আমি এইখন ঘৰলৈ সোমাই আহিলোঁ। কেনেকৈ নহাকৈ থাকোঁ। নিজৰ মাজনী কিবা এটা হৈছে বুলি গম পোৱাৰ পিছত মই জানো ধৈৰ্য ধৰি থাকিব পাৰোঁ। মোকো মাফ কৰি দিব, ময়ো সোমাই আহিবলগীয়া হ'ল। আপুনি বেয়া নাপাব মা। কিয় বেয়া পাব? নাপায় অনুপমাই বেয়া। আৰু যিজনী বোৱাৰীৰ কাৰণে আজি জীৱনটো ঘূৰাই পালে সেইজনী বোৱাৰী কেনেকৈ বেয়া পাব? হয়নে নহয় কোৱা অনুপমা? হয় অ' বোৱাৰী, তই এই মাৰক ক্ষমা কৰি দিব পাৰিবিনে? তোক সঁচাতে বুলি মই এইখন ঘৰত ভৰি সোমাবলৈও দিয়া নাছিলোঁ। আৰু তই আজি মোৰ জীৱন বচালি। তই নোহোৱা হ'লে আজি হয়তো মোৰ মৃত্যু হ'ল হয়। ঘপককৈ তই মোক পোৱাৰ কাৰণে মোক বচাব পাৰিলি। মই জাত পাতৰ ভেদভাৱ কৰি তোক আজিলৈকে আঁকোৱালিয়ে ল'ব পৰা নাছিলোঁ। কিন্তু তই ইমানখিনি কৰাৰ পাছতো মোক তই এনেকৈ নতুন জীৱন দিলি। মোক ক্ষমা কৰি দে বোৱাৰী, মোক ক্ষমা কৰি দে। তেনেকৈ নক'ব, আপুনি মোক ক্ষমা খুজিব নালাগে। মই আপোনাক অকণো বেয়া পাই থকা নাই। আৰে আপুনি মাক হিচাপে আপোনাৰ এইটো কৰ্তব্যই। আপুনি নিজৰ ল'ৰাটোৰ বিয়াখনক লৈ কিমান হেঁপাহ কৰিছিল। তেনেকুৱা অৱস্থাত যদি নিজৰ ল'ৰাটোৱে মাকৰ কথা নুশুনি নিজৰ মতে কাম কৰে, তেনেকুৱা স্থলত মাকৰ খং উঠাটো স্বাভাৱিক। মা, মই আপোনাক বেয়া পাই থকা নাই। মা, তুমি আমাক ক্ষমা খুজিব নালাগে। মা চোৱাচোন, তুমি কিমান ভাল পোৱাৰী এজনী পাইছা। ইমান দিনে তাই চাকৰি পোৱাই আজি কিমান দিন হ'ল। ইমান দিনে আমি জানো বাহিৰতে গৈ ৰুম ভাড়া লৈ থাকিব নোৱাৰিলোঁ হয়? মইতো কৈছিলোঁৱেই এই অকণমানি ৰুমটোত সোমাই থকাতকৈ আমি ৰুম এটাকে ভাড়া লৈ থাকোঁগৈ ব'লা। কিন্তু ৰুণীয়ে কি ক'লে জানা? তোমালোকক বোলে তাই এৰি নাযায়। তোমালোকৰ বোলে বয়স হৈ আহিছে। তোমালোকক এৰি থৈ যাবলৈ তাই নুখুজিলে। সেইবাবে সেই অকণমানি টিলিকা ঘৰটোতে আমি ভাতে পানীয়ে খাই তাতে সোমাই আছোঁ। দেখিলা অনুপমা, তোমাৰ বোৱাৰীজনী কিমান ভাল। আৰু জাত পাতৰ লগত কি কথা আছে কোৱাচোন? সকলোৰে গাত তেজ ৰঙা। আমি সকলো আমি মানুহবিলাকেহে এই জাত পাতক লৈ ভেদভাৱ কৰোঁ। আজি চোৱাচোন, তোমাৰ বোৱাৰীজনী তোমাক নতুন জীৱন দিলে। আজি তোমাৰ বোৱাৰীজনী ইমানখিনি কৰাৰ পিছতো ঘৰ এৰি যাবলৈ তাই বাধ্য নহ'ল। ল'ৰাই কোৱাৰ পিছতো তাই এইখন ঘৰতেই থাকিলে। সেই অকণমানি জুপুৰি দুটা সিহঁত দুটা ইমান দিনৰ পৰা আছে। তুমি ভাবাচোন তাই কিমান ভাল হ'ব লাগিব। ইমান ভাল ছোৱালীজনীক তুমি বোৱাৰী হিচাপে আদৰি ল'বলৈ কিমান বেয়া পাইছিলা। আপুনি ঠিকেই কৈছে, মোৰ ভুল হৈছিল। মই এই ভুলৰ শুধৰণি কৰিব লাগিব। মই বোৱাৰীক আৰু এইখন ঘৰত থাকিবলৈ নিদিওঁ। তই আৰু বোৱাৰী আজিৰ পৰা এইখন ঘৰত থাকিবি। তহঁতে সেই জুপুৰিখনত থাকিব নালাগে। মই মোৰ হৃদয়ৰ পৰা কৈছোঁ, মই বোৱাৰীক বুলি মানি লৈছোঁ। ৰুণীক মই মোৰ বোৱাৰী হিচাপে মৰ্যাদা দিম। তাইক মই বোৱাৰী হিচাপে মৰম কৰিম। তাই আজিৰ পৰা মোৰ মৰমৰ বোৱাৰী। মই আৰু কেতিয়াও তাইক জাত পাত লৈ ভেদভাৱ নকৰোঁ। যা নহয়, যা তাত থকা বস্তুবোৰ ইয়ালৈ লৈ আনকে যা। আজিৰ পৰা আৰু তহঁতে ইয়াতে থাকিবি, তালৈ যাব নোৱাৰ। সেইখন ঘৰত তহঁতে থাকিব নোৱাৰ। ইয়াতে আমি আটাই মিলি সুখৰে থাকিম। যোৱা বোৱাৰী, সকলোবোৰ বস্তু পাতি লৈ আনা। তোমালোকৰ ৰুমটো ধুনীয়াকৈ চিজিল কৰি লোৱা। আজিৰ পৰা তোমালোক আৰু আমাৰ পৰা বেলেগত থাকিব নোৱাৰা। তোমালোক ইয়াতেই থাকিবা। আৰু সমাজৰ নিয়ম কানুন কি কৰিব লাগে সকলোবোৰ কৰি তোমালোকৰ বিয়াখনো পাতি দিব লাগিব। হ'ব মা, এতিয়া আপুনি ৰেষ্ট লওক। আপুনি বৰ বেছি কথা পাতি থাকিলে আপোনাৰ গাটো বেয়া লাগিব পাৰে। অলপ ৰেষ্ট লওক মা। এতিয়া মই আহিলোঁ নহয়, এই ঘৰখনৰ সকলো দায়িত্ব এতিয়াৰ পৰা মোৰ। ব'ল ৰুণী, আমি বস্তুবোৰ লৈ আহোঁগৈ। অৱশেষত জাত পাতৰ ভেদভাৱ কৰি নিজৰ পুত্ৰ বোৱাৰীক ঘৰত সোমাবলৈ নিদিয়া মাকে সকলো দুখবোৰ বুজি পালে আৰু পুতেক বোৱাৰীয়েকক মৰমেৰে আঁকোৱালি ল'লে। আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।